হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই কাৰ্বি আংলং জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ জেনেৰেল ছায়েন্স কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। তো কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'ব পাৰিবা এনচাৰখিনি কিমান শুদ্ধ হৈছে, আৰু বাকী অন্যান্য ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলৰ বাবে এই ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া এক্সাম ষ্টাৰ্ট হোৱা নাই। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্ক্ৰিপ্ট নকৰাকৈ। আৰু তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হয় পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নাম্বাৰ দিবা, ক্লিয়াৰকৈ ফটো মাৰি মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। ইতিমধ্যে মই 2026 বৰ্ষৰ কেইবাখনো কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ এনুৱেল এক্সামৰ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো অহা তেতিয়াহ'লে আমি সময় ৱেষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এত 45টা MCQ দিছে নিউ পেটাৰ্ণ অনুসৰি। তাৰে 1 নম্বৰটোত দিছে পানীৰ উতলাংক 373 কেলভিন চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। আমি জানো যে কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ হ'লে কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে। চ' 373 পৰা 273 মাইনাছ কৰিলে পাম আমি 100। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 100 ডিগ্ৰী চেলচিয়াছ। 2 নম্বৰটো দিছে 1 বায়ুমণ্ডলীয় চাপ 1 এটমস্ফিয়াৰ ইজুকেল 1.01325 ইনটু, ইয়াত খালী স্পেচত বহিব অপশ্যন ডি 10 to the power 5। উল্লেখযোগ্য যে এটমস্ফিয়াৰ হৈছে গেছৰ চাপ জোখাৰ এটা একক। লগতে মনত ৰাখিবা চাপৰ একক হৈছে পাস্কেল, পৰীক্ষাত আহি যাব পাৰে। 3 নম্বৰটো দিছে বৰফৰ গলনাংক SI ইউনিটত হ'ব। ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 273.16 কেলভিন, কিয়নো বৰফৰ গলনাংক হৈছে 0 ডিগ্ৰী চেলচিয়াছ, আৰু চেলচিয়াছ স্কেলৰ পৰা কেলভিন উষ্ণতালৈ নিবলৈ হ'লে তাৰ লগত 273.16 প্লাছ কৰিব লাগে, আৰু 0ৰ লগত 273.16 প্লাছ কৰিলে আমি 273.16 পাম। নেক্সট 4 নম্বৰটোত দিছে তলৰ কোনটো এটা দ্ৰৱৰ সংগঠন। ইয়াত এত যিটো দিছে দ্ৰাব্য আৰু বিত দিছে দ্ৰাৱক, দুয়োটাই দ্ৰৱৰ সংগঠন। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ANB। কুৱেশ্যন নম্বৰ 5ত দিছে 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল। দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা। ইয়াত দেখা পাইছা দ্ৰাৱক নিমখৰ ভৰ হৈছে 40 গ্ৰাম, দ্ৰাৱক পানীৰ ভৰ হৈছে 320 গ্ৰাম, আৰু মুঠ দ্ৰৱণ হ'বগৈ দুয়োটা প্লাছ কৰিব লাগিব 360 গ্ৰাম, আৰু ভৰ শতাংশত দ্ৰৱণৰ গাঢ়তা পালোঁ 11.1%। দেখা গ'ল যে ইয়াত দ্ৰৱণটোৰ ভৰ শতাংশ হ'ব অপশ্যন এ 11.1%। কুৱেশ্যন নম্বৰ 6ত দিছে 1 মল অক্সিজেনত কিমান ভৰ। ইয়াত 1 মল অক্সিজেনত ভৰ হ'ব অপশ্যন চি 16 গ্ৰাম। কুৱেশ্যন নম্বৰ 7ত দিছে KNO3 যৌগটোৰ ৰাসায়নিক নাম কি। ইয়াত KNO3 যৌগটোৰ ৰাসায়নিক নাম হ'ব অপশ্যন বি পটাছিয়াম নাইট্ৰেট। কুৱেশ্যন নম্বৰ 8 মেগনেছিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় সজ্জা হ'ল। আমি জানো যে মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 12, গতিকে ইয়াৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব অপশ্যন চি 282। তাত প্ৰথম চেলত 2টা, দ্বিতীয় চেলত 8টা, তৃতীয় চেলত 2টা, গোটেইকেইটা যোগ কৰিলে আমি 12 পাম। 9 নম্বৰ দিছে এল কোষত সৰ্বাধিক কিমান সংখ্যক ইলেক্ট্ৰন থাকিব পাৰে। ইয়াত দেখা পাইছা এল চেলত তথা দ্বিতীয় কক্ষত থকা সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা হৈছে 8। তো ইয়াত দেখা গ'ল যে এল কোষত সৰ্বাধিক থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা হৈছে অপশ্যন চি 8। কুৱেশ্যন নম্বৰ 10ত দিছে চেনডুইকে কোন চনত নোবেল বঁটাৰে পুৰস্কৃত হৈছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1935। কুৱেশ্যন নম্বৰ 11 কোষ কোনে আৱিষ্কাৰ কৰিছিল। এইটো একেবাৰে চিম্পুল হয়, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰবাৰ্ট হুক। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে ATPৰ সম্পূৰ্ণ নাম কি। তো ইয়াত ATPৰ সম্পূৰ্ণ নামটো হ'ব অপশ্যন বি এডিনোচাইট ট্ৰাইফচফেট। কুৱেশ্যন নম্বৰ 13 লেটিন ভাষাত চেলৰ অৰ্থ কি। ইয়াত লেটিন ভাষাত চেলৰ অৰ্থ হ'ব অপশ্যন বি লিটল ৰুম, একেবাৰে সৰু কোঠালি। কুৱেশ্যন নম্বৰ 14 নিউক্লিয়াছ আগুৰি ৰখা দুইতৰপীয়া আৱৰণখনক কোৱা হয়। ইয়াত উক্ত আৱৰণখনক কোৱা হয় অপশ্যন চি কোষ কেন্দ্ৰাৱৰণ। কুৱেশ্যন নম্বৰ 15ত দিছে তেজৰ কোনবিধ কণিকাই ৰোগৰ বীজাণুৰ বিৰুদ্ধে যুদ্ধ কৰে। ইয়াত উক্ত কণিকাবিধ হৈছে অপশ্যন বি WBC। কুৱেশ্যন নম্বৰ 16ত দিছে স্থায়ী কলা কেই প্ৰকাৰৰ। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 2, অৰ্থাৎ স্থায়ী কলা 2 প্ৰকাৰৰ। কুৱেশ্যন নম্বৰ 17ত দিছে হুইচ অফ দ্য ফলোয়িং ইজ এ প্লান্ট টিছ্যু, অৰ্থাৎ তলৰ কোনটো উদ্ভিদৰ কলা। ইয়াত উদ্ভিদৰ কলাবিধ হ'ব অপশ্যন এ ভাজক। কুৱেশ্যন নম্বৰ 18ত দিছে মনেৰা ৰাজ্যৰ জীৱ হ'ল। ইয়াত মনেৰা ৰাজ্যৰ জীৱবিধ হৈছে অপশ্যন ডি চায়ানোবেক্টেৰিয়া। কুৱেশ্যন নম্বৰ 19ত দিছে ৰবাৰ্ট হোৱাইটেকাৰে জীৱ জগতক 10 ৰাজ্যত ভাগ কৰে। ৰবাৰ্ট হোৱাইটেকাৰে জীৱ জগতক 5টা ৰাজ্যত ভাগ কৰিছিল, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 5। নম্বৰ 20 বলয় প্ৰাণীৰ উদাহৰণ তলৰ কোনটো। তো ইয়াত দিয়া নেৰিছ, জোক আৰু কেঁচু গোটেইকেইটাই বলয় প্ৰাণীৰ উদাহৰণ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল অফ দিছ, আটাইকেইটা। কুৱেশ্যন নম্বৰ 21 ত্বৰণৰ এচা একক। ইয়াত ত্বৰণৰ এচা একক হ'ব অপশ্যন এ মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। 22ত দিছে বেগৰ এচা একক। ইয়াত বেগৰ এচা একক হ'ব অপশ্যন বি মিটাৰ পাৰ ছেকেণ্ড।
নেক্সট কুৱেশ্যন নম্বৰ 24 দিছে হাউ মেনি নিউটনছ ল আৰ দেয়াৰ ইন অল। অৰ্থাৎ নিউটনৰ গতিসূত্ৰ কেইটা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 3। কুৱেশ্যন নম্বৰ 25 দিছে এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে ই ডেছেৰে গতি কৰে। তো ইয়াত এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে ই ত্বৰণেৰে গতি কৰে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ত্বৰণ। কুৱেশ্যন নম্বৰ 26 দিছে এক কি নীতিত ৰকেট এটাই কাৰ্য কৰে। তো ৰকেট এটাই কাৰ্য কৰে নিউটনৰ তৃতীয় সূত্ৰ মতে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 27 সুধিছে হোৱাট ইজ দ্য ভেলু অফ জি। অৰ্থাৎ মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ মান। ইয়াত জিৰ মানটো হ'ব অপশ্যন চি 6.67 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কিলোগ্ৰাম স্কোৱাৰ। কুৱেশ্যন নম্বৰ 28 হৈছে মাধ্যাকৰ্ষণৰ মান কিমান। ইয়াত মাধ্যাকৰ্ষণৰ মানটো হ'ব অপশ্যন চি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। 29 দিছে কাৰ্যৰ গাণিতিক প্ৰকাশ কি। কাৰ্যৰ গাণিতিক প্ৰকাশ হ'ব অপশ্যন বি W = F × S। নেক্সট কুৱেশ্যন নম্বৰ 30 হোৱাট ইজ দ্য SI ইউনিট অফ এনাৰ্জি। অৰ্থাৎ শক্তিৰ SI একক কি। ইয়াত শক্তিৰ SI এককটো হ'ব অপশ্যন এ জুল। কুৱেশ্যন নম্বৰ 31 এটা বস্তুৰ দ্ৰুতি নিৰ্ণয় কৰা যাৰ ভৰ 1 কিলোগ্ৰাম আৰু ইয়াৰ গতিশক্তি 1 জুল হয়। এই ক্ষেত্ৰত ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1.4 মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন নম্বৰ 32 প্ৰথমতে এটা এছাৰচন দিছে স্থিৰ বেগেৰে গতি কৰি থকা বস্তুৰ ত্বৰণ শূন্য। এই উক্তিটো সত্য হয় আৰু ইয়াৰ যিটো ৰিজনটো দিছে যেতিয়া এটা বস্তুৰ বেগ সময়ৰ সৈতে সলনি নহয় তেতিয়া তাৰ ওপৰত কোনো বলে ক্ৰিয়া নকৰে। ইয়াত এই ৰিজনটো ট্ৰু হয় আৰু ই এছাৰচনৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুইটা সত্য আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা। নেক্সট দিছে কুৱেশ্যন নম্বৰ 33 পৰ্যায়কালৰ SI একক কি। ইয়াত পৰ্যায়কালৰ SI একক হ'ব অপশ্যন 3 ছেকেণ্ড। কুৱেশ্যন নম্বৰ 34 দিছে সোনাৰৰ সম্পূৰ্ণ নাম কি। উল্লেখযোগ্য যে সোনাৰ শব্দই শাব্দিক দিক নিৰ্ণয় আৰু জৰীপক বুজায় আৰু ইয়াত সোনাৰ শব্দৰ সম্পূৰ্ণ নাম হৈছে অপশ্যন এ ছাউণ্ড নেভিগেশ্যন এণ্ড ৰেঙিং। কুৱেশ্যন নম্বৰ 35 SI ইউনিট অফ ফ্ৰিকুৱেঞ্চি অৰ্থাৎ কম্পনাংকৰ SI একক। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হাৰ্টছ। নেক্সট কুৱেশ্যন নম্বৰ 36 তলৰ কোনটো জোৰে সঠিককৈ দীৰ্ঘম্যাদী ৰোগ আৰু আকস্মিকভাৱে হোৱা ৰোগক নিৰ্দেশ কৰে। ইয়াত দীৰ্ঘম্যাদী ৰোগ হ'ব কৰ্কট আৰু আকস্মিকভাৱে হোৱা ৰোগ হ'ব গোধ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 37 যক্ষ্মা ৰোগে শৰীৰৰ কোনটো অংগ আক্ৰমণ কৰি লয়। আমি জানো যে যক্ষ্মা ৰোগ হ'লে মানুহৰ হাওঁফাওঁ বিকল হৈ পৰে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লাংছ অৰ্থাৎ হাওঁফাওঁ। কুৱেশ্যন নম্বৰ 38 তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। ইয়াত দিয়া পানীলগা জ্বৰ, এইডছ, ইনফ্লুৱেঞ্জা গোটেইকেইটা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল অফ দিছ অৰ্থাৎ আটাইকেইটা। কুৱেশ্যন নম্বৰ 39 দিছে জণ্ডিছে শৰীৰৰ কোনটো অংগ আক্ৰমণ কৰে। মানুহৰ জণ্ডিছ হ'লে লিভাৰটো একেবাৰে দুৰ্বল হৈ পৰে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লিভাৰ অৰ্থাৎ যকৃত। কুৱেশ্যন নম্বৰ 40 আমাক স্তম্ভ এ আৰু বি মিলাবলৈ দিছে। প্ৰথমটো দিছে ভেল'চিটিটো হ'ব চি মিটাৰ পাৰ ছেকেণ্ড। নেক্সট দিছে মোমেণ্টাম অৰ্থাৎ ভৰবেগটো হ'ব ডি কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। 3 নম্বৰ দিছে এচিলাৰেশ্যন ত্বৰণৰ একক হৈছে A2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু শেষত দিছে ৱেইট ওজনৰ একক হৈছে বি নিউটন, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1C 2D 3A 4B। কুৱেশ্যন নম্বৰ 41 তলৰ কোনটো জৈৱিক উপাদান নহয়। ইয়াত জৈৱিক উপাদান নহয় অপশ্যন চি মাটি ছইল। কুৱেশ্যন নম্বৰ 42 দিছে মাটিত থকা নিৰ্মল পানী শতকৰা কিমান। ইয়াত মাটিত থকা নিৰ্মল পানীৰ শতকৰা হ'ব অপশ্যন বি 2.5%। কুৱেশ্যন নম্বৰ 43 দিছে উদ্ভিদ আৰু প্ৰাণীৰ নমুনা সংৰক্ষণ কৰা দ্ৰৱবিধ। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ফৰ্মেলিন। কুৱেশ্যন নম্বৰ 44 শীতকালত হোৱা শস্যবিধ হ'ল। ইয়াত শীতকালত হোৱা শস্যবিধ হৈছে অপশ্যন এ ৰবি। কুৱেশ্যন নম্বৰ 45 প্লাছ MCQ। ইয়াত দিছে পটেছিয়ামৰ চিহ্ন একেবাৰে চিম্পল হয়, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কে। তো MCQ অৰ্থাৎ গ্ৰুপ এ ইমানতে শেষ হৈছে। নেক্সট আহিলে গ্ৰুপ বি। গ্ৰুপ বিৰ কুৱেশ্যন নম্বৰ 46 দিছে ঘনত্বৰ একক কি। আমি জানো যে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলা হয় আৰু ইয়াৰ একক হৈছে কিলোগ্ৰাম পাৰ কিউবিক মিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 47 দিছে পদাৰ্থ মানে কি। উত্তৰটো আমি লিখিব পাৰোঁ যিবিলাক বস্তুৰ নিজা ভৰ আৰু আয়তন আছে তেনেবোৰ বস্তুকে পদাৰ্থ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 48 দিছে বাষ্পীভৱন কি। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হোৱা ঘটনাক বাষ্পীভৱন বোলা হয়। নেক্সট কুৱেশ্যন নম্বৰ 49 দিছে হোৱাট ইজ দ্য এটমিক মাছ ইউনিট। আণৱিক ভৰ একক কি। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ C12 পৰমাণু ভৰৰ 12 ভাগৰ 1 অংশক আণৱিক ভৰ একক বোলা হয়। ইয়াক
1 AMU এনেদৰে লিখা হয়। কুৱেশ্যন নম্বৰ 50 দিছে কোষ কেন্দ্ৰ কি? ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। প্ৰতিটো কোষৰ কেন্দ্ৰাঞ্চলত গাঢ় ৰং লোৱা ঘূৰণীয়া বা ডিম্বাকৃতিৰ সূক্ষ্ম গঠনবিলাকেই হৈছে কোষ কেন্দ্ৰ। কুৱেশ্যন নম্বৰ 51 দ্য অৰিজিন অফ স্পেচিছ কিতাপখনৰ লেখক কোন? দ্য অৰিজিন অফ স্পেচিছ কিতাপখনৰ লেখক হৈছে চাৰ্লছ ডাৰউইন। কুৱেশ্যন নম্বৰ 52 বেগৰ একক লিখা। বেগৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন নম্বৰ 53 ত্বৰণ কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ। অৰ্থাৎ ত্বৰণ সমান বেগৰ পৰিৱৰ্তন বাই অতিবাহিত সময়। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। 1 কিলোগ্ৰাম ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰি 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণ সৃষ্টি কৰা বলকে 1 নিউটন বল কোৱা হয়। ইয়াৰ চিহ্ন হৈছে N আৰু 1 নিউটন ইজুকেল কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। কুৱেশ্যন নম্বৰ 55 বাষ্পীভৱনৰ হাৰ কেতিয়া বৃদ্ধি হয়? বাষ্পীভৱনৰ হাৰ বৃদ্ধি হয় যেতিয়া তৰলৰ পৃষ্ঠকালি বাঢ়ে, উষ্ণতা বৃদ্ধি হয়, বায়ুৰ আৰ্দ্ৰতা কমে আৰু বতাহৰ বেগ বাঢ়ে। তোমালোকৰ পাঠ্যপুথিতে আছে পেজ নম্বৰ 9ত, তাৰ পৰা চাই ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 56ত দিছে দ্ৰৱৰ দুটা ধৰ্ম লিখা। দ্ৰৱ বা দ্ৰৱণৰ দুটা ধৰ্ম লিখিব পাৰোঁ। 1 নম্বৰ দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ আৰু 2 নম্বৰটো লিখিব পাৰোঁ দ্ৰৱৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ হোৱাৰ বাবে ইহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 57 থমছনৰ পৰমাণু আৰ্হি কি আছিল? ইয়াৰ এনচাৰটো তোমালোকৰ পাঠ্যপুথিৰ পৰমাণু গঠন পাঠটোৰ পেজ নম্বৰ 47ত আছে, তাৰ পৰা তোমালোকে লিখি ল'বা। 58ত দিছে সন্ধিপদী আৰু বলয়ী প্ৰাণীৰ বিশেষত্ব লিখা। বলয়ী প্ৰাণীৰ বিশেষত্ব লিখিব পাৰোঁ ই দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়। 2 নম্বৰ লিখিব পাৰোঁ বলয়ী প্ৰাণীৰ দেহত প্ৰকৃত দেহগহ্বৰ বা দেহগুহা পোৱা যায়। 3 নম্বৰ লিখিব পাৰোঁ ইহঁতৰ দেহ মূৰৰ পৰা পুচ্ছাংশলৈকে বহুতো খণ্ডত বিভক্ত। আকৌ সন্ধিপদী প্ৰাণীৰ বিশেষত্ব লিখিব পাৰোঁ এই প্ৰাণীসমূহৰ দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত। ইহঁতৰ পৰিবহণ তন্ত্ৰ মুক্ত প্ৰকৃতিৰ আৰু সেয়ে তেজ সুস্পষ্ট ৰক্তনলিকা আদি প্ৰবাহিত হ'ব নোৱাৰে। সন্ধিপদী প্ৰাণীৰ ঠেং সন্ধিযুক্ত। কুৱেশ্যন নম্বৰ 59 হৈছে যাত্ৰাৰ আৰম্ভণিতে গাড়ী এখনৰ অডোমিটাৰ পাঠ 200 কিলোমিটাৰ আৰু যাত্ৰাৰ শেষত 2400 কিলোমিটাৰ। যদি ভ্ৰমণ সম্পূৰ্ণ কৰোঁতে 8 ঘণ্টা অতিবাহিত হৈছে তেন্তে গড় দ্ৰুতি কিলোমিটাৰ পাৰ আৱাৰত প্ৰকাশ কৰা। ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ। ইয়াত গাড়ীখনৰ গড় দ্ৰুতি হ'ল 13.9 মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন নম্বৰ 60 দিছে নিউটনৰ গতিৰ প্ৰথম সূত্ৰটো কিয় জড়তাৰ সূত্ৰও বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব বলৰ অৱৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়তা বুলি কোৱা হয়। সেইবাবেই গতিৰ প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 61ত দিছে 60 ৱাটৰ বৈদ্যুতিক বাল্ব এটা দিনে 6 ঘণ্টাকৈ জ্বলে। বাল্বটো এদিনত ব্যয় কৰা শক্তিক ইউনিটত প্ৰকাশ কৰে। এটা কমন কুৱেশ্যন আহি আছে। তো ইয়াক আমি এনেধৰণে সমাধান কৰিব লাগিব। ইয়াত বাল্বৰ ক্ষমতা 60 ৱাট দিছে, তাক কিলোৱাটলৈ লৈ গ'ল 0.6 কিলোৱাট হ'ল আৰু টি ইজুকেল দিছে 6 আৱাৰ। শক্তিৰ মান নিৰ্ণয় ফৰ্মুলাটো হৈছে ক্ষমতাটো ব্যৱহাৰ সময়। তো সেইমতে মানকেইটা বহাই দিয়াৰ পিছত ইয়াৰ এনচাৰটো ওলালগৈ 0.36 ইউনিট। নেক্সট কুৱেশ্যন নম্বৰ 62ত দিছে শব্দ সঞ্চালন হ'বলৈ মাধ্যমৰ প্ৰয়োজন বুলি প্ৰমাণ কৰা। ইয়াৰ এনচাৰটো তোমালোকৰ শব্দ অৰ্থাৎ চাউণ্ড পাঠটোৰ পেজ নম্বৰ 162ত আছে। শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন, তাৰ পৰা তোমালোকে লিখি ল'বা, চিত্ৰটো ঘৰত প্ৰেক্টিছ কৰিবা ভালকৈ। আৰু ইয়াতে অৰ বুলি আৰু এটা দিছে অতি শব্দৰ প্ৰয়োগ লিখা। ইয়াত অতি শব্দৰ দুটা প্ৰয়োগ লিখিব পাৰোঁ। 1 নম্বৰ শংখকুণ্ডলী আকৃতিৰ নলী, অদ্ভুত আকৃতিৰ যন্ত্ৰাংশ, ইলেক্ট্ৰনিক উপাদান আদিৰ দৰে সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ অতি শব্দ প্ৰয়োগ কৰা হয়। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ ধাতুৰ টুকুৰাৰ ফাট আৰু চুটি ধৰা পেলাবলৈ অতি শব্দ ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 63 আকস্মিক ৰোগ আৰু ক্ৰনিক ৰোগৰ মাজত পাৰ্থক্য দাঙি ধৰা। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ আকস্মিক ৰোগ হৈছে আকস্মিকভাৱে দেখা দিয়া আৰু কম দিনৰ বাবে প্ৰভাৱ থকা ৰোগ। যাতে ক্ৰনিক বা দীৰ্ঘম্যাদী ৰোগ হৈছে দীৰ্ঘদিন ধৰি বা কেতিয়াবা আজীৱন ধৰি প্ৰভাৱ থকা ৰোগ। আকস্মিক ৰোগৰ উদাহৰণ লিখিব পাৰোঁ আমি জ্বৰ, কাহ ইত্যাদি, পানী লগা। আৰু ক্ৰনিক ৰোগৰ উদাহৰণ লিখিব পাৰোঁ কৰ্কট, যক্ষ্মা ইত্যাদি। নেক্সট কুৱেশ্যন নম্বৰ 64 পানী প্ৰদূষণৰ 4টা কাৰক লিখা। এইটো তোমালোকে নিজে লিখিব পাৰিবা, একেবাৰে সহজ হয়। 65ত দিছে পানী আৰু SNO3 আণৱিক ভৰ গণনা কৰা। ইয়াত দেখা পাইছা পানীৰ আণৱিক ভৰ আছে 18U আৰু SNO3 আণৱিক ভৰ হৈছে 63U। এইখিনি নোট কৰি ল'বা। ইয়াতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে কেলছিয়াম হাইড্ৰক্সাইড, এমনিয়াম ছালফেট আৰু হাইড্ৰজেন ছালফাইডৰ ৰাসায়নিক সংকেত লিখা। ইয়াত দেখা পাইছা কেলছিয়াম হাইড্ৰক্সাইডৰ ফৰ্মুলা আছে CaOH2, এমনিয়াম ছালফেটৰ NH4,2SO4 আৰু হাইড্ৰজেন ছালফাইডৰ
নেক্সট কুৱেশ্যন নম্বৰ 66ত দিছে প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ আঁকা। তো এইটো হৈছে প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ। এই কুৱেশ্যনটো যোৱাবাৰ এনুৱেল এক্সামত বহুকেইখন ডিষ্ট্ৰিক্টত আহিছে, এইবাৰো অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এইটো ভালকৈ ঘৰত প্ৰেক্টিছ কৰিবা। ইয়াতে অথবা বুলি আৰু এটা কুৱেশ্যন দিছে, লাইচ'জমসমূহক কিয় আত্মঘাতী মোনা বুলি কোৱা হয়। ইয়াৰ এনচাৰটো তোমালোকৰ পাঠ্যপুথিৰ জীৱৰ মৌলিক একক অৰ্থাৎ দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ চেপ্টাৰ 5ৰ পেজ নম্বৰ 64ত আছে, তাৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 67ত দিছে স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা। হৈছে স্নায়ুকোষৰ চিহ্নিত চিত্ৰ। এইটো তোমালোকে খুব ভালকৈ প্ৰেক্টিছ কৰিবা, এইটো এক্সামত আহিয়ে থাকে। ইয়াতে বুলি আৰু এটা কুৱেশ্যন দিছে, সেইটো হৈছে উদ্ভিদত সৰল স্থায়ী কলাবিলাক জটিল স্থায়ী কলাবিলাকতকৈ কেনেদৰে পৃথক। এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 68ত দিছে বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰৰ গুৰুত্ব কি। ইয়াৰ এনচাৰটো তোমালোকে ইয়াৰ পৰা অলপ সজাই পৰাই লিখিবা বাক্যবিলাক, আৰু কিতাপতো আছে, এইখিনি নিজে ভালকৈ লিখি পেলাবা। কুৱেশ্যন নম্বৰ 69ত দিছে মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা। তো ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি তোমালোকে ভালকৈ লিখি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। তো এনিৱে ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল কাৰ্বি আংলং জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা এনুৱেল এক্সাম 2026ৰ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু লগতে কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ল'বা। তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।